Hello guys, welcome to my YouTube channel Bolin Miri. Please subscribe, like, comment কৰি দিব। তো guys, আজি আমি কাহিনী এটা পঢ়িম। বেছি দীঘল না ছুটি গছ ভাল পোৱা ককাৰ খং। কাহিনীটো পঢ়াৰ আগতে আমি গছৰ বিষয়ে কিছুমান কথা জানি লওঁ আহক। গছ-গছনি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। যধে মধে গছ-গছনি কাটি ধ্বংস কৰিলে আমাৰ পৰিৱেশ বিনষ্ট হ'ব। গছ-গছনি অবিহনে পৃথিৱীত মানুহ নাইবা অন্য প্ৰাণী জীয়াই থকা অসম্ভৱ হ'ব। গতিকে গছ-গছনি ৰোৱা আৰু তাৰ যত্ন লোৱা আমাৰ সকলো এক মহান কৰ্তব্য। গছ-গছনি নথকা এটি পৰিৱেশৰ কথা কল্পনা কৰি চোৱাচোন। তেনেকুৱা এটি অৱস্থাত আমাৰ কি অসুবিধা হ'ব। গছ-গছনি ভাল পোৱা ককা এজনৰ মনৰ কথা তোমালোকে এই পাঠটিত পাবা। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপানো কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীৰ ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। তো গাইজ, কাহিনীটো কেনেকুৱা লাগিল ক'ব আৰু কমেণ্টত কৈ পেলাই জনাব। তো ছাবস্ক্ৰাইব কৰি দিব বলিন মিৰি একাউণ্টত। তো গাইজ, বাই বাই, থেংক ইউ, চি ইউ।